অসম চৰকাৰক এটা পৰামৰ্শ দিবৰ মন গৈছে। এই যে ৰবীন্দ্ৰ ভৱনটো আছে আৰু তাৰ কাষতে আছে আমাৰ মিউজিয়াম আৰু ৰবীন্দ্ৰ ভৱনৰ মাজৰ ৱালখন অতি সোনকালে ভাঙি দিব লাগে আৰু ৰবীন্দ্ৰ ভৱনটোকো মিউজিয়ামৰে অংশ হিচাপে মানে পৰিচিতি দিব লাগে। অৰ্থাৎ মই ক'ব খুজিছোঁ কথাটো এনেকুৱা যে এই যে আমি মিউজিয়াম চাবলৈ স্কুল কলেজৰ পৰা ল'ৰা ছোৱালী লৈ যাওঁ, তেওঁলোকক দেখাওঁ যে এইখন এখন নাও, এই নাওখন শৰাইঘাটৰ ৰণত ব্যৱহাৰ হৈছিলে, এয়া সাঁচিপাত, এয়া ইত্যাদি ইত্যাদি ইত্যাদি। ঠিক তেনেকৈ আহি যাতে ক'ব পৰা হয় যে এইটো এটা ৰবীন্দ্ৰ ভৱন, ইয়াতে এটা সময়ত অলগধ্য কিছুমানে নাটক কৰিছিল, নাটকৰ পিছত তেওঁলোকে সাহিত্য সংস্কৃতিৰ অসমীয়া ভাষা এইবিলাকৰ বিষয়ে চৰ্চা কৰিছিল, আড্ডা দিছিল কাম নোহোৱা কিছুমান মানুহে, এনেকৈ যাতে ক'ব পাৰি। অৰ্থাৎ মিউজিয়ামত যেনেকৈ পুৰণা আমাৰ ঐতিহ্য থকা বস্তুবিলাক সংগ্ৰহ কৰি ৰখা হয়, ঠিক তেনেকৈ ৰবীন্দ্ৰ ভৱনকো মিউজিয়ামৰে অন্তৰ্গত কৰি মিউজিয়ামটো আমাৰ অসম যিটো সংগ্ৰহালয় তাক আৰু বেছি সমৃদ্ধিশালী কৰিব পাৰি নেকি, এনেকৈ এবাৰ চিন্তা কৰি চাব বুলি আমি আশা কৰিলোঁ। ৰবীন্দ্ৰ ভৱন এটা ইতিহাস, সেই ইতিহাসটোক আমি সংগ্ৰহালয়ৰ ভিতৰতে ৰাখি আমি আচলতে এটা ল'ৰা ছোৱালী আহিলে দেখাব পৰাকৈ ৰাখিব লাগে যে ইয়াত এটা সময়ত নাটক হৈছিল, অলগধ্য কিছুমানে নাটক কৰিছিল। ভাবি চাব।